ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি এয়া সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं চাৰ্চলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবেই কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে চাটকৈ আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ ভাই আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱতে সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ নমস্কাৰ ছাৰ তোমাৰ নাম কি কৰ্ণ বৰমহলীয়া তুমি কোন জিলাৰ পৰা আহিছা মই আসাম শোণিতপুৰ পৰা আহিছোঁ তুমি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিলা মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা 2023
11 জুলাইত লৈছিলোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা নাম লোৱাৰ আগতে তুমি অন্য কিবা ভক্তি সাধনা কৰিছিলানে? হয়, আমাৰ গাঁৱত যিসমূহ ভক্তি সাধনা চলি আছিলে সেই ভক্তি সাধনাকে কৰিছিলোঁ আমি। আৰু সেই সাধনাবিলাক তুমি কেনেধৰণে কৰিছিলা? যেনেকৈ কি মন্দিৰত মাহত এবাৰ মন্দিৰত যোৱা, তাৰপিছত মংগলবাৰে এনেকৈ ব্ৰত ৰখা, এইবিলাক কৰিছিলোঁ। তুমি মন্দিৰলৈ গৈছিলা, ব্ৰত ৰাখিছিলা আৰু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা তুমি কৰি আছিলা। তেনে ক্ষেত্ৰত সন্ত ৰামপাল মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাতকৈ আগত মোৰ এটা বেমাৰ হৈ আছিলে। সেই বেমাৰত মই বহুত পীড়িত হৈ আছিলোঁ। মানে বেমাৰটো এনেকুৱা হ'ল, সৰুতে এবাৰ মই দেউতাই মোক চেক কৰি আছিলে বডিটো। তেতিয়া মোৰ দেউতাই মোৰ পেটত গুটি কিবা এটা পালে। তাৰপিছত সেইটো পোৱাৰ পিছত দেউতাই হস্পিটেললৈ গ'ল। তাৰপিছত এইটো কি বস্তু বুলি চাবৰ কাৰণে আল্ট্ৰাচাউণ্ড কৰিছিলে। আল্ট্ৰাচাউণ্ড কৰাটো ইমান ধৰা নাপালে, কিবা গুটি বুলি। তাৰপিছত ডাক্তৰক দেখালে, ডাক্তৰে ক'লে এইটো চিটি স্কেন কৰিব লাগিব। চিটি স্কেন কৰিলে গম পাব এইটো কি বস্তু বুলি। চিটি স্কেন কৰাৰ পিছত ৰিপৰ্টত আহিলে যে এইটো টিউমাৰ বুলি বেমাৰ এটা ধৰা পৰিলে। তাৰপিছত সেইটো ফাৰ্ষ্টত ডাক্তৰে দাৱাই দিলে। দাৱাই দিয়াৰ পিছতো ভাল নহ'ল, বাঢ়ি গ'ল। সেইটো ডাঙৰ হৈ যোৱাৰ পিছত আকৌ এবাৰ ডাক্তৰলৈ গ'লোঁ। আমাৰ টাউনৰ ওচৰতে হস্পিটেল আছে, তাত টুমুকি বুলি কোৱা নামটো হস্পিটেল, তাত গ'লোঁ। তাত যোৱাৰ পিছত ডাক্তৰক দেখালোঁ। ডাক্তৰে কৈছে অপাৰেশ্যন কৰিব লাগিব। তাৰপিছত ডাক্তৰে এইটো হস্পিটেলত চাৰ্জাৰী কৰিবৰ কাৰণে মেচিন নাথাকাৰ কাৰণে বেলেগ হস্পিটেললৈ ৰেফাৰ কৰি দিয়া হ'ল। ৰেফাৰ কৰি দিলে, তাতো ৰিপৰ্ট চালে, অপাৰেশ্যন কৰিলে ফাৰ্ষ্টবাৰ অপাৰেশ্যনটো। তাৰপিছত ক্লিয়াৰলি গোটাকে ওলাই দিলে বস্তুটো। তথাপিও বীজাণুৰ কাৰণে আকৌ বিয়পি গ'ল, এইটো আৰু হৈ গ'ল পেটতে। তাৰপিছত ছেকেণ্ডবাৰ নাভিৰ লগত মেৰাই আছিলে। নাভিৰ লগত মেৰাই থকাৰ কাৰণে সেইটো ছেকেণ্ডবাৰ অপাৰেশ্যনত সেইটো ক্লিয়াৰলি গোটাকে ওলাব নোৱাৰিলে, আধা কাটি কিনি ওলাব লগা হ'ল। কাৰণ নাভিত অলপো যদি লাগি যায় জীৱনটো যোৱাৰ চান্স আছিলে। তাৰপিছত সেইটো আধা কাটি দিলে। আধা কটাৰ পিছত আকৌ সেইটো গোটা হৈ গ'ল, ডাঙৰ হৈ গ'ল, বহুত ডাঙৰ হৈ গ'ল এইটো। তাৰপিছত এইটো ভাল হোৱা নাই। তাৰপিছত অপাৰেশ্যন কৰিব নোৱাৰে এতিয়া ফটককৈ, আৰু এইটো বহুত ডাঙৰ হৈ গ'ল। পেটটো ফাটো অৱস্থাত আহি গৈছিলে, চিৰ ওলাই গৈছিলে পেটত। সেই বস্তুটো 2.5 কেজি হৈ গৈছিলে। তাৰপিছত আমাৰ মায়ে এনেকৈ বিভিন্ন ধৰণৰ সন্তৰ ওচৰত গ'ল, মন্দিৰলৈ গ'ল, শৰাই দিলে, পূজা কৰিলে, ভগৱানৰ ওচৰত সংকল্প ল'লে। যোনে যি কয় সেইটোৱে কৰিছিলে। খ্ৰীষ্টানকেইটা কৈছিলে যে এনেকা খ্ৰীষ্টানৰ কিবাত গ'লে ভাল হ'ব বুলি কৈছিলে। তাতো গৈ চালে, তথাপিও ভাল হোৱা নাই। বিভিন্ন ধৰণৰ জাগাত গ'লে, মন্দিৰলৈ গ'লে, মন্দিৰত যোৱাৰ পিছতো একো লাভ নাপালে। তাৰপিছত আৰু এজন বৰদেউতাই ক'লে যে এনেকা জাগাত এনেকা মন্দিৰ আছে, তাত এনেকা সংকল্প ল'লে ভাল হ'ব পাৰে বুলি কৈ কিনি তাত গ'লোঁ। লাষ্ট আমাৰ মায়ে লাষ্ট এটা কিবা আছিলে, ভাবিছিলে আৰু লাষ্টবাৰ ভাল হ'ব পাৰে বুলি কৈছিলে। তাৰপিছত তাতো লাভ নাপালে। তাৰপিছত আমাৰ মায়ে কান্দি থাকিলে ঘৰত। তাৰপিছত এদিন আমাৰ ঘৰত বৰদেউতা আহিলে। বৰদেউতা আহি কিনি ক'লে এনেকা গুৰু আছে, তাৰ পৰা নাম দীক্ষা ল'লে এইবোৰ বেমাৰ ভাল হ'ব পাৰে বুলি কৈছিলে। তেতিয়া আমাৰ মায়ে বিভিন্ন ধৰণৰ সাধু সন্তৰ ওচৰত গ'লে, ভগৱানৰ পূজা কৰিছিলে, মনসা দেৱীৰ ব্ৰত কৰিছিলে। তাৰপিছত বিষ্ণু ভগৱানৰ পূজা কৰিছিলে। এনেকা বিভিন্ন ধৰণৰ পূজা পাতন কৰাৰ পিছতো ভাল হোৱা নাছিলে। আমাৰ বৰদেউতা আহি কওঁতে বিশ্বাস কৰা নাছিলে। তাৰপিছত এদিন মই বৰদেউতা ঘৰত গ'লোঁ। তাৰপিছত মই এখেতৰ ঘৰত গৈ কিনি দেখিলোঁ যে এনেকা গুৰু ধাৰণ কৰিছে। তাৰপিছত মই এখেতৰ গুৰুৰ আগত প্ৰাৰ্থনা কৰি ক'লোঁ আৰু সেই গুৰুদেৱ, মোৰ যদি আপুনি বেমাৰটো ঠিক কৰি দিয়ে, আপোনাৰ চৰণত মই আহিম বুলি এইখিনি সংকল্প কৰি গৈছিলোঁ। তাৰপিছত আমাৰ মায়ে সাংবাদিক লগত লগ ধৰি কিনি চৰকাৰী আঁচনি কিবা কৰিলে। চৰকাৰী আঁচনিৰ সহায়ত আমাৰ চৰকাৰৰ ফালৰ পৰা পঠোৱা হ'ল হস্পিটেললৈ, স্পেচিয়েল কিবাত গ'লে। তাৰপিছত তাতো অপাৰেশ্যন নহয় বুলিও কৈছিলে। তাৰপিছত লাষ্ট উমিদ এটা আছিল। তাৰপিছত আৰু এবাৰ নেক্সটবাৰ এনেকৈ সাংবাদিকত চালে। তাৰপিছত চৰকাৰী কিবা লগত গ'লে আমাক বেংগলোৰত পঠোৱা হ'লে। বেংগলোৰত যাই কিনি তাৰপিছত ডক্টৰকেইটা আকৌ এবাৰ চেকআপ কৰিলে। চাই কিনি ফাৰ্ষ্টতো নোৱাৰোঁ বুলি কৈছিলে। তাৰপিছত আমাৰ মায়ে কোৱা কাৰণে তাৰপিছত চাৰ্জাৰী কৰিলে, ৰিস্ক লৈ কিনি চাৰ্জাৰী কৰাৰ পিছত সেইটো 2.5 কেজি ওলালে। বস্তুটো ইমান ডাঙৰ আছিলে, পেটটো ফাটি যোৱা অৱস্থাই আছিলে। তাৰপিছত অপাৰেশ্যনটো ছাকচেছ হ'ল। তাৰপিছত বেমাৰটো অলপ ভাল হ'ল। কৰ্ণ, তোমাৰ যিহেতু পেটৰ অপাৰেশ্যন হৈছিল, সেই অপাৰেশ্যন হোৱা ঠাইখিনি আমাৰ দৰ্শকসকলক তুমি দেখুৱাব পাৰিবানে?
যিহেতু আজি তোমাক বহুত দৰ্শকে বহুত শ্ৰদ্ধালুৱে টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তোমাক আজি চাই আছে, গতিকে সেই অপাৰেশ্যন হোৱা ঠাইখিনি এবাৰ দেখুৱাবলৈ তোমাক অনুৰোধ জনাইছোঁ। কৰ্ণ, তোমাৰ বাবে এইটো চমৎকাৰ বুলি ক'বই লাগিব, কাৰণ তুমি যিহেতু তোমাৰ বৰদেউতাৰ যি প্ৰণামস্থলী আছিলে সন্ত ৰামপাল গুৰুমাজৰ যি প্ৰণামস্থলী, তাত গৈ তুমি যেতিয়া সংকল্প কৰিলা যে যদিহে তেওঁ তোমাৰ এই মাৰাত্মক ৰোগটো ঠিক কৰি দিব পাৰে, তুমি তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰিবা বুলি তুমি সংকল্প লৈছিলা। এইটো সঁচাকৈ আচৰিত কথা আৰু তোমাৰ বাবে এইটো এটা ডাঙৰ চমৎকাৰ, যিহেতু এজন সন্তৰ পৰা তুমি নাম দীক্ষা নোলোৱাৰ আগতে এনেধৰণৰ মানে আচৰিত ধৰণে লাভ পাবলৈ সক্ষম হৈছা। ইয়াৰ উপৰিও আৰু তুমি অন্য কিবা লাভ পাইছানে? হয়, আমাৰ বৰদেউতা এজন আছিলে এনেকা, তাৰ এখেতৰো নাকৰ পৰা তেজ ওলোৱা হৈ গৈছিলে মাজতে, একদম চিৰিয়াছ হৈ গৈছিলে। তাৰপিছত বৰদেউতা ফাৰ্ষ্টত নাকৰ পৰা অলপ অলপ তেজ ওলালে, ওলাই থাকিলে বহুত তেজ ওলাই গ'ল, তেজটো নৰখে। তাৰপিছত ডক্তৰলৈ নিয়া হ'লে, ডক্তৰলৈ নিয়াৰ পিছত ডাক্তৰে মেডিচিন লিখি দিলে, এইটো লোৱাৰ পিছত ঠিক হ'লে। কৰ্ণ, তোমাৰ এই কথাবোৰ আমাৰ দৰ্শকসকলে কেনেকৈ মানি ল'ব, যিহেতু তোমালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়, তোমালোকে অসমৰ পৰা তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি এনেধৰণৰ লাভ পাইছা, এইটো কেনেকৈ সম্ভৱ? সন্ত ৰামপালজী মহাৰাজ আপোনালোকৰ কাৰণে সাধাৰণ গুৰু হ'ব পাৰে, কিন্তু এখেতে আমাৰ কাৰণে ভগৱান হয়, পোন পৰমাত্মাৰ অৱতাৰ হয়। এখেতে যদি সাধাৰণ গুৰু হহেঁতেন মোৰ ইমান ডাঙৰ বেমাৰটো কেনেকৈ ঠিক কৰিব পাৰিলেহেঁতেন। ইমান ডাক্তৰক দেখালোঁ, সাধু সন্তৰ ওচৰতো গ'লোঁ, ভগৱানৰ সংকল্প কৰিলোঁ, তথাপিও এইটো বেমাৰটো ভাল হোৱা নাছিলে। সন্ত ৰামপালজী মহাৰাজৰ চৰণত যাই কিনি সংকল্প কৰোঁতে বেমাৰটো ঠিক হ'লে। কৰ্ণ, এইখিনিতে তোমাক আৰু এটা কথা সুধিব বিচাৰিছোঁ, যিহেতু তোমাৰ বয়স খুবেই কম, এই বয়সত তুমি ভালদৰে পঢ়া শুনা কৰিব লাগিছিল, তুমি ইমান কম বয়সতে যে এই ভক্তি মাৰ্গলৈ আহিলা, এই সন্দৰ্ভত তুমি কি ক'ব বিচৰা? হয়, ভক্তি কৰাৰ একো সময়সীমা নাথাকে। যেনেকৈ উদাহৰণ হিচাপে ভক্ত প্ৰহ্লাদে যেনেকৈ 5 বছৰ আয়ুৰ পৰা ভক্তি সাধনা কৰিছে, সেনেকৈ ভক্তি সাধনা সৰুৰ পৰাই কৰিব লাগে। কৰ্ণ, তোমাৰ পৰা এতিয়া সেই অনুভৱ জানিব বিচাৰিছোঁ, তোমালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে সৎসংগৰ জৰিয়তে তোমালোকক কেনেধৰণৰ শিক্ষা দিয়ে? সদগুৰু ৰামপালজী মহাৰাজে আমাক সৎসংগত এইটোৱেই জ্ঞান দিয়ে যে আমি চিৰিয়েল চাব নাপায়, গেম খেলিব নাপায়, বিভিন্ন ধৰণৰ গেম ওলাইছে, অশ্লীল গান শুনিব নাপায়, তাৰপিছত তাচ জোহা এইবিলাক খেলিব নাপায়। সন্ত ৰামপালজী মহাৰাজে আমাক সৎসংগত এইবিলাকেই জ্ঞান দিয়ে। কৰ্ণ, তুমি যিহেতু সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালা, যিসকল দৰ্শকে আজি তোমাক টিভি স্ক্ৰীণত চাই আছে, তেওঁলোকক তুমি কি বাৰ্তা দিব খোজা, যাতে তেওঁলোকেও সৎভক্তি কৰি তোমাৰ দৰে লাভ পাব পাৰে? যিসকল ভকত আত্মাই মোক দেখি আছে, এখেতক মই বাৰ্তানো কি দিম, খালি সৰল এটা বিনতি কৰিব পাৰোঁ যে আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহক। যেনেকা মই আগত ভক্তি সাধনা কৰিছিলোঁ, একো লাভ পোৱা নাছিলোঁ। তাৰপিছত আমাৰ মাও বহুত দেৱী দেৱতাক পূজিছিলে, ভক্তি কৰিছিল, তথাপিও লাভ পোৱা নাছিলোঁ। তাৰপিছত যেতিয়া মই সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহিলোঁ, তেতিয়া মোৰ বেমাৰো ঠিক হ'ল। তাৰপিছত যিখন আমাৰ বৰদেউতা আছিলে, এখেতৰো প্ৰেছাৰ ষ্টকৰ ৰোগ আছিলে, এখেতৰো ভাল হ'ল। সেয়েহে আপোনালোকেও যদি মোৰ নিচিনা লাভ পাব বিচাৰে, সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহক, এখেতৰ জ্ঞানৰ পুথিবিলাক পঢ়ক আৰু জ্ঞানবোৰ লাভ কৰক। কৰ্ণ, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত হৈ থকা কোনো লোকে যদি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা ল'বলৈ একেবাৰে সহজ। বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপালজী মহাৰাজ বুলি চাৰ্চ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহে। সেই সৎসঙৰ তলত ওচৰৰ পাজৰৰ নামদান কেন্দ্ৰৰ নম্বৰ থাকে, তাৰ পৰা আপুনি ফোন কৰি নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ থাকিল। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। गम पंथ कैसे निबजाई, कौन नाम मार्ग को जाई और कौन नाम से उभरे आई, इतना भेद कहो समझावा और बाट जीव जब घर की पावा। अब जीव बोलता है, दानी सुन विधि बात हमारी, हम चल जावा पुरुष दरबारी, कहते हैं सुरत नृत ले लोक से धाऊं,
आदि नाम ले काल गिराऊं। उन 5 नामों से अलग है ये आदि नाम ले काल गिराऊं, और सत नाम ले जीव उभारी, अस चल जाऊं पुरुष दरबारी। এতিয়া এয়া সৎ নামৰ হয় আৰু আদি নাম কি হয়? सतनाम या दुता अक्षर है, एता ओम है। गीता जी अध्याय नंबर 17 के श्लोक नंबर 23 में क्या है? ओम तत्सत इति निर्देश है ब्रह्मणे त्रिविध समर्थ। ओम হৈছে ব্ৰহ্মৰ আৰু তৎ পৰব্ৰহ্মৰ অৰ্থাৎ অক্ষৰ পুৰুষৰ। এই সৎনাম দুটা অক্ষৰৰ হয়, এটা ওম প্লাছ দ্বিতীয়টো তৎ, সেয়া সাংকেতিক, আৰু সাৰ নাম এয়া আদি নাম হয়। এই তিনিওটাৰ ইয়াৰ পৰা মুক্তি হ'ব জীৱৰ, এইটো ক্লিয়াৰ কৰি ৰখা হৈছে। ये 5 নাম কালকে জানো। এই 5টা নামটো কালৰ হয়, নিৰংকাৰ, ওংকাৰ, জ্যোতি, নিৰঞ্জন, সোহম আৰু সতনাম। এয়া কবিৰ চাহেবৰ পৰাই গোটাই ল'লে। এতিয়া পুণ্যাত্মাসকল, এতিয়া এয়াটো হৈছে এই ৰাধা স্বামীসকলৰ জ্ঞান। 5টা নাম দিয়া আছে। এতিয়া আমি আহোঁ ৱে অফ ৱৰ্শ্বিপলৈ। প্ৰথমতে তেওঁলোকৰ জ্ঞান চাই ল'লো যে সচ্খণ্ড কি হয়, সতলোক কি হয়, কক হয় নাজানে। এওঁলোকৰ ৱে অফ ৱৰ্শ্বিপ কি হয়, সাধনা কি হয়, যা তেওঁলোকে মুক্তি মানি আছে। সচ্খণ্ড যাব, ত্ৰিকুটিৰ পৰা আৰম্ভ হ'ব। ইয়াতো কিছুৱাৰ খেল বনাই ৰাখিছে এওঁলোকে। ত্ৰিকুটিকটো এওঁলোকে এনেকুৱা মানি ৰাখিছে যে বৰৱালাৰ বাছ ষ্টেণ্ডহে, আৰু কোনো গৈ ইয়াৰ পৰা খোজকাঢ়ি বহি গ'ল, গাড়ীত বহিলে আৰু 2 মিনিটত গৈ পাই গ'ল। ত্ৰিকুটিলৈ যোৱাৰ আগতেতো বহুত ব্যৱস্থা ক্লিয়াৰ কৰিব লাগিব আপোনালোকৰ। त्रिकुटी इज द इंटरनेशनल एयरपोर्ट। इंटरनेशनल एयरपोर्ट पर जो व्यक्ति जाता है, তেওঁলোকে আগতেই নিৰ্ধাৰিত কৰে যে তেওঁলোক কলৈ যাব, আৰু তাৰ কাৰণে সকলো পাছপৰ্ট আৰু ভাড়া আগতেই যোগাৰ কৰি ল'বলগীয়া হয়। নো ডিউ চাৰ্টিফিকেট সেই দেশৰ স্বদেশ আহিবৰ কাৰণে। এতিয়া আমি ইয়াত কালৰ দেশত আছো। ইয়াৰ 5জন প্ৰধান আছে। গুৰু গ্ৰন্থ চাহেবত এনেকুৱা লিখা আছে পঞ্চ প্ৰধান। এই 5 প্ৰধানৰ 5টা মন্ত্ৰ হয়। এই দাসে আপোনাক দিয়ে, এয়া 5 নাম নহয় যি ৰাধা স্বামীসকলে দিয়ে, সেই 5 নাম বেলেগ হয়। এই 5 নাম এয়া কমলৰ হয়, যি আপোনালোকক দিয়া হয় প্ৰথম মন্ত্ৰ। এতিয়া আমি এওঁলোকৰ ৱে অফ ৱৰ্শ্বিপ চাব লাগে, কি পূজা কৰে বাস্তৱত। ৱে অফ ৱৰ্শ্বিপ কোনটো হয়, ৰিয়েল অৰ্থাৎ সঁচা সাধনা কি হয়, আৰু কোন কোন মহাপুৰুষে কৰিলে যাক আমি মুক্তি প্ৰাপ্ত কৰা বুলি কওঁ। এতিয়াই কথা শেষ হৈ যাব, এতিয়াই নিৰ্ণয় হৈ যাব। এতিয়া চাব সন্ত মত ভাগ 4। এয়া হৈছে হজুৰ সাৱন সিংজী মহাৰাজৰ সৎসংগৰ সংগ্ৰহ, আৰু ইয়াক ক'ৰ পৰা ছপোৱা হৈছে এয়া আপোনালোকক দেখুৱাইছিলোঁ। সন্ত মত প্ৰকাশ ভাগ 4, মহাৰাজ সাৱন সিংজী, प्रकाशक सेवा सिंह सेक्रेटरी, राधा स्वामी सत्संग व्यास, डेरा बाबा जयमल सिंह, जिला अमृतसर। मुद्रक হৈছে सरताज प्रिंटिंग प्रेस, नंदा रोड, जोशी स्टेट, जलंधर। এতিয়া আমি ইয়াৰ 261 পৃষ্ঠালৈ আহোঁ। ইয়াত আচৰিত কৰিছে, এয়া হৈছে 261 পৃষ্ঠা, আৰু এয়া হৈছে সন্ত মত প্ৰকাশ ভাগ 4। ইয়াৰ পৰা পঢ়ো, চাব। अक्षर रूप निखरती चाली छोड़ दिया अब देश बेगाना। এতিয়া এই বাণীক ডিফাইন কৰিবলৈ ল'লে সাৱন সিংজীয়ে। এই সংসাৰ ক্ষৰ হয়, যি অক্ষৰ সেয়া ব্ৰহ্ম হয়। এওঁ গীতাৰ পঢ়ি দিলে 17 নম্বৰ শ্লোক ভুলতে তেওঁ। এই সংসাৰ ক্ষৰ হয়, যি অক্ষৰ হয় সেয়া ব্ৰহ্ম হয়, আৰু নি অক্ষৰ পাৰ ব্ৰহ্ম হয়। আৰু যেতিয়া এই সংসাৰ বনোৱা হৈছিল, আমি এই ঘৰ পৃথিৱীত জীৱন নিৰ্বাহ কৰি আহিছোঁ। কিন্তু এতিয়া গুৰুৰ কৃপাৰে এই আত্মা এই ঘৰক এৰি সৎলোকলৈ গৈ আছে। গুৰু গ্ৰন্থ চাহেবত বহুতো গভীৰ আৰু গুপ্ত ৰহস্য আছে। এক স্থানত আছে कि 52 अक्षर लोक तरह सब कुछ इनके माही, ये अक्षर खिर जाएंगे वो अक्षर इनमें नाही। गुरु ग्रंथ साहेबर এই পৃষ্ঠাত আগলৈ কি লিখা আছে कि सोई गुरु पूरा कहावे, 2 अक्षर का भेद बतावे, एक छुड़ावे एक लखावे, तो प्राणी निज घर को पावे। फिर कहते हैं जे तू पढ़ा पंडित, बिन 2 अक्षर 2 नावा, प्रणवत नानक एक लंगाए, जे कर सच समावा।
গুৰু গ্ৰন্থ চাহেবৰ পৃষ্ঠা 1171 লিখা আছে, सोई गुरु पूरा कहावे, दो अक्षर का भेद बतावे, एक छुड़ावे एक लखावे, तो प्राणी निज घर को पावे। তুই আখৰ যি কৈছে এয়া এটাতো সতনাম হয়। তুই আখৰৰ ইয়াত এটা ওম আছে, এটা গুপ্ত আছে, সেয়া দাসে ক'ব। আৰু তৃতীয় যি আছে সেয়া যে তু पंडा पंडित बिन दोय अक्षर दोय नावा, हे परमत नानक एक लंघाए जे कर सत समावा। পণ্ডিতক কোৱা হয়, হে পণ্ডিত বিদ্যান, তুমি যদি এই দুই আখৰৰ বাহিৰে গোটেই বেদখনো পঢ়া, তোমাৰ সেয়া পঢ়া ব্যৰ্থ হয়। আগলৈ কোৱা হয়, কবিৰ চাহেবেও ইয়াত কৈছে, যদি তুমি জ্ঞানী হয়, গুণী হয়, তেনেহ'লে সেই আখৰ কোৱা। সেই আখৰ পাৰ ব্ৰহ্ম হয়। ইয়াত উত্তৰো দিয়া আছে, এয়া দুটা আখৰ হয়, এয়া পাৰ ব্ৰহ্ম হয়। আৰু এটা আখৰে সৃষ্টি বনালে আৰু এটাই সতলোক বনালে। এনেকৈ সংযোগ লগালে। সতলোকৰ কথা শুনি আছিল তেওঁলোকে। আৰু এয়াই কবি চাহেবে কৈছে, কহ কবিৰ দুই অক্ষৰ ভাখ, होएगा खसम तो लेगा राख। এয়াও গুৰু গ্ৰন্থ চাহেবত বাণী আছে কবিৰ চাহেবৰ। ইয়াত স্পষ্ট কৰিছে কবিৰ চাহেবে যে দুটা আখৰৰ নাম জপা, ভাগ মানে কোৱা, ইয়াৰ জপ কৰা, होएगा खसम तो लेगा राख, এয়া ইয়াৰ দিয়া অধিকাৰী হ'ব, তেন্তে তোমাৰ সকলো সময়তে ৰক্ষা হ'ব। এতিয়া আগত চোৱা, गुरु नानक साहेब जी আকৌ কৈছে, एक अक्षर हरि मन वसै नानक होत निहाल, ये आदि नाम है, सार नाम जिसको कहते हैं। দুটা আখৰৰ এয়া সতনাম হয়, আৰু এই দুটা আখৰ এয়া সতনাম হয়, আৰু এয়া আদি নাম হয়, এক অক্ষৰ। সেয়াই ইয়াত ঘটৰামায়ণত ইয়াৰ প্ৰমাণ আছে। 261 আমি পঢ়িলোঁ, এতিয়া 262 পঢ়োঁ। এক স্থানত আকৌ গুৰু চাহেবে কয়, বেদ কতেব सिमरत सब सासत, इन पढ़्या मुक्त न होई, एक अक्षर जो गुरमुख जापै तिसकी निर्मल सोई। এতিয়া এইটো সঁচা কৈছে যে এক নাম হয়, অৰ্থাৎ শাস্ত্ৰ আদি পঢ়ি একো লাভ নহয়। এক অক্ষৰ যি গুৰুমুখে জাপে সেয়া আদি নামৰ বিষয়ে কোৱা হৈছে, সেয়া জপ কৰিব লাগে। আৰু ইয়াত কি কয় যে এওঁলোকৰ অনুবাদ, সেই আখৰ আপোনাৰ ভিতৰত আছে। এই বাণীৰ অনুবাদ কৰিছে শ্ৰাৱণ সিংজীয়ে, গুৰু নানক দেৱজীয়ে। সেই আখৰ আপোনাৰ ভিতৰত আছে আৰু পাৰ ব্ৰহ্মত গৈ মিলিব, মৃত্যুৰ পাছত পাবা, ভূত হৈ পাবা। সেই আখৰ আপোনাৰ ভিতৰত আছে আৰু পাৰ ব্ৰহ্মত গৈ মিলিব। এই ধৰ্ম আমাৰ ধৰ্ম নহয়, এই জাতি আমাৰ জাতি নহয়, এই দেশ আমাৰ দেশ নহয়। আমাৰ দেশ সচখণ্ড হয় আৰু আমাৰ জাতি সতনাম হয়। তেনেদৰে আকৌ সংযোগ বনাইছে সতনামৰ। সতনাম এওঁলোকৰ বাবে জাতি হৈ গ'ল। ইয়াৰ সচখণ্ড সতনাম, আৰু কিমান সতলোকৰ পৰা সতনাম, কিমান সৎস্থানৰ পৰা সতনাম, সৎপুৰুষো সতনাম, আৰু আচল ৰামো সতনাম। আৰু এওঁলোকে কৈছে আমাৰ জাতিও সতনাম, আৰু আমাৰ ধৰ্ম হৈছে সৎপুৰুষ। ইয়াত ধৰ্ম ক'লে এওঁলোকে, এয়াতো আমাৰ ভগৱান হয়। এই পৰৰ দেশ এৰি আত্মা নিজৰ দেশলৈ গৈ আছে। এতিয়া চাব, সুৰত সাফ উৰি ऊंचे को, छूट गया सब महल पुराना। এতিয়া আত্মাই এই পুৰণা ঘৰটো য'ত লাখ বছৰ আছিলে সেয়া এৰি সতনামলৈ গৈ আছে। সতনামৰ কথা কৈছে, ইয়াত কি সম্পৰ্ক আছে? সতনামলৈ গৈ আছে। এতিয়া আগলৈ চাওক, आगे चढ़ चढ़ अधर समानी, शब्द शब्द का मरम पेछानी। এয়া এওঁলোকৰ নিজৰ বাণী, নিজে বনাই লোৱা। অন্দৰ শব্দৰ অৰ্থ কৈছে ইয়াত ওম শব্দ, সোহম শব্দ আৰু সৎ শব্দ। परमात्मा कैसे सोहम शब्द हम जग में लाए और सार शब्द हमने गुप्त छिपाए। कबीर साहेबर बाणीৰ পৰা উলিয়াইছে এয়া, কিন্তু বিনা জ্ঞানেৰে এওঁলোকে আগবঢ়ি একো বুজি পোৱা নাই। আকৌ কৈছে অন্দৰ শব্দৰ পৰ্যায়ৰ হৈছে ওম শব্দ, সোহম শব্দ আৰু সৎ শব্দ। এতিয়া যেনেকৈ গুৰু নানকজীয়ে কয় দুটা আখৰৰ ভেদ, ইয়াততো কৈছে ভিতৰত পাব, বাহিৰত ক'তো বিচাৰি নাপায়। আত্মাই পৰ্যায় অনুসাৰে নিজৰ পবিত্ৰ অৰ্থ ভাৱেৰে নিজৰ দেশলৈ গৈ আছে। এতিয়া পুণ্যাত্মাসকল, मोती मुक्ता दर्शत नाही, ये जग है सब अंदरे,
दिखत के तो नैन चश्म इनका फेरा मोतिया बंदरे। এতিয়া স্পষ্ট লিখা আছে, ইয়াত লিখিও আছে আৰু জাপো কৰি আছে এই 5 নাম কালৰ। আৰু এই সত্য সাধুসকলে অলপ চতুৰামি কৰি ল'লে, কিছুমানে কৈ দিলে এয়াতো গোটেই 5টা নাম কালৰ লিখা আছে, তেতিয়া তেওঁলোকে 3টা নাম আৰম্ভ কৰি দিলে, সেয়া এৰি দিলে, অকাল মূৰত, শব্দস্বৰূপী ৰাম আৰু সৎপুৰুষ। এতিয়া তেওঁলোকে ভাবিলে যে কোনে কি ক'ব, পাক্কা কৰি দিলে সৎখণ্ডক। ইয়াক অকাল মূৰত কোৱা বা শব্দস্বৰূপী ৰাম কোৱা বা সৎপুৰুষ কোৱা, এয়াতো আমি পাব লাগিব, তো আমি বিচাৰিব লাগিব, পাব লাগিব, তেওঁৰ ওচৰলৈ যাব লাগিব। এয়া হৈছে সমাৰ্থক শব্দ, যেনেকৈ জল পানী নীৰ, জল পানী নীৰ। আৰে পানীকেইতো বিচাৰিব লাগিব, সেয়া কেনেকৈ পাব পাৰি? যেনেকৈ মাটিৰ তলত পানী আছে আৰু সেয়া পানীক পাবৰ কাৰণে বিধি হৈছে হেণ্ডপাম্প লগোৱা, কোৰ মাৰা, কোৰ মাৰি থকা আৰু পিছত মেচিন ফিট কৰা। এতিয়া যেনেকৈ 2টা আখৰৰ নাম দাসে দিছে, যাক সৎনাম বুলি কোৱা হয়, এই সৎনামেৰে কোৰ মৰা যায় শ্বাস আৰু প্ৰশ্বাসেৰে। পিছত সেই গাঁতত পাইপ ভৰাই দিলে পাইপ পাই গৈ পানী, পিছত তাত হেণ্ডপাম্প মেচিন লগোৱা হয়। মেচিন হৈছে ধৰি লোৱা সেয়া সাৰ নাম, আৰু সেই 2 আখৰৰ যি 2টা নাম আপোনালোকক দিয়া হৈছে, আৰু ধৰি লোৱা সেই পাইপ আৰু কোৰ মৰা, শ্বাস আৰু উচ্ছ্বাসৰ কোৰ মৰা নিজৰ, আৰু সাৰ নাম যি আপুনি পিছত পাই যাব হেণ্ডপাম্প মেচিন ওপৰৰ, পিছত কৰা স্মৰণ, তাৰ পাছত পৰমাত্মা অৰ্থাৎ জল প্ৰাপ্ত হ'ব। এতিয়া চোৱা, গুৰু নানকজীক এই বুলি ধৰা হয় যে তেওঁ মুক্তি প্ৰাপ্ত কৰিলে। তেওঁ কি মন্ত্ৰ জাপ কৰিছিলে এয়া চাব। जन्म साखी भाई बाले वाली, सब तो वड्डी भाई बाले वाली जन्म साखी। ডক্টৰ জৱাহৰ সিং, কৃপাল সিং এণ্ড কোম্পানী, এয়া হৈছে ইয়াৰ ছপোৱা প্ৰকাশক। ई जन्म साखी आज तक छप चुकिया नालों वड्डी है। সকলোতকৈ পুৰাতন হয়, পুৰণা হয়। ভাই বালে বালি জন্ম সাক্ষী শ্ৰী গুৰু নানক দেৱজীৰ পঞ্জে চাহেবজী সাক্ষীতে কোৱা পাতছাৰ জীৱন সাঙুৰি মুকমল সাক্ষীয়া। প্ৰকাশক হৈছে ডক্টৰ জৱাহৰ সিং, কৃপাল সিং এণ্ড কোম্পানী, পুস্তকাৱালী গলি নম্বৰ 8, আৰু এয়া বাগ ৰামানন্দ অমৃতসৰ ইমান। এয়া নৰ্থ ছাইডৰ, এয়াতো এয়া নিজৰ। এতিয়া ইয়াৰ 546 পৃষ্ঠালৈ আহোঁ। এয়া 546 পৃষ্ঠা হয় জন্ম সাক্ষীৰ, এয়া সমুদ্ৰৰ সাক্ষী। এতিয়া ইয়ালৈ আহোঁ। বালা সিন্ধু বাচ, বালা সিন্ধুৱে ক'লে, বালা আৰু মৰ্দানা 2জন শিষ্য হয় শ্ৰী গুৰু নানকজীৰ। অংগদজীক কৈ আছে, অংগদজীয়ে সুধি আছে যে আপুনি তেওঁৰ লগত আছিলনে? গুৰুজীৰ কিবা মহিমা শুনাওক। তেতিয়া বালা সিন্ধুৱে ক'লে, ताते है गुरु अंगद जी, जद गुरु नानक जी अजीते अजीते पासों विद्या होए, ता मर्दाने किहा सच्चे पातशाह जी असा समुंदर ता देखिया, पर लंका नहीं देखी जिथे रामचंद्र जी चढ़ाई कीती है। ता गुरु नानक जी किहा चलो भाई बाला ते मर्दाना, तुहानू रंज नहीं करना, आँखी मीटो, आँख मीचो। जा आँखी मीट के खो लिया, ता समुंदर दे कंडे जाई खड़े होए, ते आखण लगे बाला ते मर्दाना, मेरे पीछे पीछे चले आओ, और मुखों वाहेगुरु वाहेगुरु कहिंदे आओ। ते आगे आगे गुरुजी तुर पे, जैसे धरती ऊपर तुरदे सन, समुद्र में चल पड़े जैसे धरती में चलते, उसी तरह समुद्र ऊपर तुर पे, जहाँ चले जावण, ते पीछे पीछे बाला ते मर्दाना जावण। ता मर्दाने विचार कीती कि गुरुजी, गुरु नानक देव जी ओम सोहम जपदे जांदे हन। ता मर्दाना भी
ओम सोहम लग्गा जपण ते लग्गा गोते खावण ਜਾਂ ਗੁਰੂ ਨਾਨਕ ਜੀ ਦੇਖਣ ਤਾਂ ਮਰਦਾਨਾ ਗੋਤੇ ਖਾਂਦਾ ਹੈ ਤਾਂ ਗੁਰੂ ਜੀ ਕਿਹਾ ਕਿ ਮਰਦਾਨਾ ਤੂੰ ਗੁਰੂ ਜੀ ਦੀ ਕਰਨੀ ਵੱਲ ਨਹੀਂ ਦੇਖਣਾ ਗੁਰੂ ਜੀ ਦੇ ਵਸਨਾਂ ਪਰ ਚੱਲਣਾ चाहिए तू मर्दाना ओहे आख जे असा आख्या है ता मर्दाना फेर लगा वाहे गुरु कहन ता फिर जल ऊपर उसी तरह तुरन लगा পুণ্যাত্মাসকল এয়া যি জন্ম সাক্ষী হয় অৰ্থাৎ গুৰু নানক দেৱৰ বিষয়ে আৰু সকলে অন্য গুৰুসকলৰ বিষয়ে সৎজ্ঞান আছে ইয়াত লিখা আছে এতিয়া এয়া হিন্দীত অনুবাদ আছে পাঞ্জাবীত হয়তো আপোনালোকে বুজিব নোৱাৰিব ওম সোহম কি লিখা আছে বুজি নোপোৱা মায়া হ'ব পাৰে এয়া হৈছে ভাই বালে বালি গুৰু নানক দেৱৰ জন্ম সাক্ষী ভাই সতৰ সিং জীবন সিং অমৃতসৰৰ পৰা ছপা হৈছে ভাই বালে বালি গুৰু নানকজীৰ জন্ম সাক্ষী পঞ্জে চাহিব আৰু 10 পাতশ্বাহীৰ জীৱন সম্পূৰ্ণ সাক্ষীত আছে ভাই সতৰ সিং জীবন সিং অমৃতসৰৰ প্ৰকাশক হয় ইয়াৰ 549 পৃষ্ঠাত আছে এয়া সমুদ্ৰৰ সাক্ষী এদিন মৰ্দানাই ক'লে যে মহাৰাজ মোৰ মনে বিচাৰে যে সমুদ্ৰৰ মাজত যি লংকা আছে তাৰ ভ্ৰমণ কৰা যাওক এতিয়া এনেদৰে গৈ গৈ এতিয়া পিছলৈ এয়া আহিব যে গুৰুজীয়ে আগে আগে ওম সোহমৰ জপ কৰি কৰি গৈ আছিল সেই পাঞ্জাবীত আপুনি বুজি নাপাব পাৰে সেয়া হিন্দীত কৰা আছে আৰু পিছত মৰ্দানাই ভাবিলে যে আমিও ওম সোহমৰ জপনো কিয় নকৰোঁ যেতিয়া মৰ্দানাই ওম সোহমৰ জপ আৰম্ভ কৰিলে আৰু ডুব মাৰিবলৈ ধৰিলে গুৰুজীয়ে পিছে পিছেতো হাঁহি ক'বলৈ ধৰিলে যে মৰ্দানা শিষ্যৰ ধৰ্ম হৈছে যে তেওঁলোকে গুৰুৱে কোৱা পথৰে চলে সেইকাৰণে তোমালোকে বাহেগুৰু জপ কৰা তোমাৰ তাৰ পৰাই কল্যাণ হ'ব এতিয়া পুণ্যাত্মাসকল এনেকৈ কিয় ক'লে গুৰু নানকজীয়ে নিজেতো জপ কৰিয়ে আছে সেই সত্তামৰ আৰু শিষ্যক কৈ আছে যে এয়া জপ নকৰিবা কিয়নো তেওঁৰ ওচৰত আদেশ আছিল পৰম পিতাৰ धर्मदास तोय लाख दुहाई ये सार नाम किते बार न जाई सार शब्द बार जो पढ़ी बिचली पीढ़ी हंस न तेरही গুৰু নানকজীয়ে পৰমাত্মাক পাইছিল সৎখণ্ডৰ পৰা আহি নিজৰ লীলা অনুসৰে সকলো ভাল আত্মাক আহি তেওঁ লগ কৰে আৰু তেওঁলোকক কৈ দিছিল যে তোমালোকে এইটো নাম জপ কৰা এই সৎনামক জপ কৰা এয়া হৈছে 2 আখৰৰ জপ আৰু সেই ৰাধাস্বামীসকলে ক'লে এই 2 আখৰ যি গুৰুৱে জপ কৰে वही गुरु पूरा कहावे जो 2 अक्षर का वेद बतावे এইসকল পুণ্য নহয় এয়া 5 অক্ষৰৰ হয় এতিয়া 2 অক্ষৰৰ এয়া হয় যি আপোনালোকৰ সন্মুখত ক'লো আৰু গুৰু নানকজীয়ে এই কাৰণেই মানা কৰি দিছিল যে মৰ্দানাক যে অহা দিনত কোনোবাই যাতে এই নামৰ জপ কৰি নিদিয়ে আৰু এই ভেদ খোল খাই যায় কাৰণ গুৰু নানকজীৰ দৰে মহাপুৰুষ তেওঁ ভগৱান লাগিছিল সমাজ নহয় তেওঁ পৰমাত্মাৰ আজ্ঞাক পালন কৰিলে এই মন্ত্ৰৰ কাকো কোনো থাৰ্ড পাৰ্চনক ভেদ নিদিলে ছেকেণ্ডকো নিদিলে আৰু এয়া প্ৰমাণিত কৰি দিলে যে এই নাম জপাৰ পিছতেই মোৰ মুক্তি হ'ল আজি সেই সৎনাম পুণ্যাত্মাসকল আপোনালোকে পাই গ'ল আৰু ইয়াৰ পৰাই মুক্তি হ'ব ইয়ে হৈছে এই 5 নাম পিছত কেৱল সমাধি লগাই লোৱা 5 নামটো এই মণ্ডলৰ হয় এই 5 নামটো মণ্ডলৰ হয় পাছত তুমি ক'লৈ যাবা সেই গৈ থকাৰ নাম কোৱা পৰমাত্মাই কয় सो हम शब्द हम जग में लाए सार शब्द हम गुप्त छिपाए এতিয়া সোহম শব্দটো লৈ ল'লে তেওঁলোকে কবিৰ বাণীৰ পৰা এতিয়া এই সৎ শব্দটো তেওঁলোকে কিন্তু বুজি পোৱা নাই আৰু নাইবা এই নাম 2 আখৰৰ নাম তেওঁলোকে নিদিয়ে ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে ৰাধা স্বামী পন্থসকলৰ জ্ঞান ভুল হয় তেওঁলোকৰ ৱে অফ ৱৰ্শ্বিপ তেওঁলোকৰ সাধনা ভুল হয় অৰ্থাৎ এই পন্থ কালৰ জালত আছে দাসে কোনো ঈৰ্ষাত কোৱা নাই পৰমাৰ্থ বশত এই কথা কৈ আছে পুণ্যাত্মাসকল
এই জন্মসাক্ষী এক চৰ্দাৰৰ সন্তান লগা নাই যেতিয়া ইয়াৰ জ্ঞানেৰে পৰিচিত হৈ গ'লো। আমিতো গুৰু গ্ৰন্থ চাহেবক দেখিছোঁ আৰু সৎগ্ৰন্থকো দেখিছোঁ, তেন্তে তেওঁলোক নিজ ইতিহাসেৰে পৰিচিত হোৱা প্ৰাণী। তেওঁ আনি ক'লে যে আমি আপোনাক দৃঢ় বিশ্বাস কৰিলোঁ আমি যে এই মন্ত্ৰকেই গুৰু চাহেবে জপ কৰিছিল আৰু গুৰু নানকজীৰ বাহিৰে इस मंत्र का किसी भी नीचे उसके बाद के जितने भी गुरु साहब हुए हैं उनको भी इस मंत्र का भेद नहीं था। এয়া হৈছে প্ৰত্যক্ষ প্ৰমাণ। গুৰু নানক দেৱজীয়ে নিজৰ শিষ্যক এই কাৰণেই কৈ দিছিল যে যাতে আগলৈ ইয়াৰ কোনেও জপ নকৰে, আৰু বাণীত লিখি থৈছিল তেওঁ নিজৰ বাণীত এই মন্ত্ৰটো, আৰু সেই বাণীক এৰি দিয়া হৈছিল গুৰু গ্ৰন্থ চাহেবৰ ৰচনা কৰাৰ সময়ত। কিহৰ বাবে? যাতে কিবা কাৰণত, কিয়নো গুৰুদেৱৰ আদেশ আছিল যে এই মন্ত্ৰ জপ নকৰিবা। তেতিয়া সেই বাছি দিয়া বাণী, এৰি দিয়া বাণী প্ৰাণ সংগীতি নামৰ পুস্তক বেলেগকৈ বনোৱা আছে। ইয়াত স্পষ্ট লিখা আছে যে গুৰু নানকজীৰ আগৰ প্ৰথমৰ বাণী হৈছে, যি গুৰু গ্ৰন্থ চাহেবৰ ৰচনা কৰাৰ সময়ত থাকি গৈছিল, এয়া বেলেগকৈ লিখা হৈছিল। ইয়াত ক্লিয়াৰ লিখা হৈছে 2 অক্ষৰ। अब यही कहते हैं जिन जिन को भगवान मिले, हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया, काशी माहे कबीर हुआ। আদৰণীয় গৰিদ্ৰ চাহেবে কৈছিল যে আমাক ভগৱানে চালে। কাক? আমি চুলতানী আব্ৰাহিম চুলতান অধম নামৰ এই মুছলমান ৰজা আছিল, নানকজীক, দাদুজীক। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद नहीं पाया, वो काशी माए कबीर हुआ। अब गरीबदास साहिब जी ने अपनी अमृतवाणी में लिखा है, ओ हम सो हम पालड़े रंग होरी हो, 14 लोक चढ़ावे राम रंग होरी हो, 3 लोक पास्यंग धरे रंग होरी हो, तो ना तुले तुलाया राम रंग होरी हो। এই 2 অক্ষৰৰ মন্ত্ৰ তোমাক দিয়া হৈছে আৰু কোৱা হয় ইয়াক এক চাহত স্মৰণ, এক পাল্লাত উঠাই দিয়া। দবা পাল্লাৰ এক পাল্লাত আৰু আনফালে 14 লোক উঠাই দিয়া। 14 লোক এই ভগৱান শিৱৰ লোক, বিষ্ণুৰ লোক, ব্ৰহ্মাজীৰ লোক, দুৰ্গাৰ লোক, আৰু এই তলৰ পাতাল, আকৌ এই স্বৰ্গলোক, আৰু এয়া ব্ৰহ্মলোক, ধৰ্মৰাজৰ লোক। ইয়াত কৈছে যে 14 লোককেই ৰাখি দিয়া সেই এটা মন্ত্ৰৰ জপৰ সমান দগা পাল্লাত। और 3 लोक पासिंग धरे। पासिंग कौन सी होती है? যেনেকৈ আমাৰ ঘৰত এই বিজনেছ কৰা যিসকল বণিক আহিছিল ঘেঁহু জুখিবৰ বাবে, যেনেকৈ ঘেঁহু, গুড়, চেনি যিয়ে ল'বলৈ আহিছিলে, তেন্তে তেওঁলোকে কি কৰিছিল? প্ৰথমে গৃহস্থক দগা পাল্লা দেখাইছিল। চাই লোৱা ভাই, তাত যি অলপমানো ক্ৰুটি আছিল, তাত বেলেঞ্চ বনাবৰ কাৰণে সমান কৰিবলৈ যি পাল্লাত বস্তু উঠাইছিল, যেনেকৈ ঘেঁহু তুলিছিল, ঘেঁহু 2 মুঠি উঠাই দ্বিতীয় চাইডে ঢালি দিছিল, যাতে সেই তাত যি ডিফেক্ট আছিল সেয়া ঠিক হৈ যায়। তাত কোনো ডিফেক্ট নাথাকে, পাল্লা একেবাৰে পেৰেলেল হৈ যায়। तो वो पास्यंग बोला करते उसने, पास्यंग, और उसी तरफ बट्टा रख लेते थे। আৰু বাকী যি আছিল সেয়া ওজন কৰা হৈছিল বেলেগকৈ। तो क्या बताते हैं कि ये 2 अक्षर का मंत्र है, ओम सोहम पालड़े रंग होरी हो, और 14 लोग चढ़ावे राम रंग होरी हो, और ये 3 लोग तय पासिंग दर दे, इनकी तो गिनती है कोई ना, सौदे में कोई नहीं है। और तोड़ा तुले तुलाया राम रंग होरी हो, कहते वो पलड़ा जिसमें एक सतनाम के सुमरण का एक कीमत रख दी जाए तो पलड़ा उठे नहीं, 14 लोग भी दर दे, दूसरे साइड में ऊपर जाएंगे वो। অৰ্থাৎ ইমান ভেলুৱেবল হয় এয়া। পুণ্যাত্মাসকল এক লালাজী আছিল, তেওঁলোক 2 ভাই আছিল। তেওঁলোকৰ সৰুজনৰ মৃত্যু হৈ গৈছিল, সেই সৰুজনৰ 2জন পুত্ৰ আছিল, এজন 18 বছৰৰ আৰু আন এজন 16 বছৰৰ। এতিয়া যেতিয়া দেখিলে যে দেউতাকৰ অন্তিম সংস্কাৰ হৈ গ'ল, তেওঁৰ গতানুগতিক যি ক্ৰিয়াকৰ্ম আছে সেয়া কৰা হৈ গ'ল, তেতিয়া খাদ্যৰ সমস্যা আহিল।
তেতিয়া সেই সন্তানৰ মাতৃয়ে, যাৰ স্বামী মৰি গৈছিল, তেওঁ নিজৰ 2 সন্তানক ক'লে যে পুত্ৰ, তোমালোক এতিয়াও সৰু হৈ আছা, তোমালোকে বিজনেছ কৰিব নোৱাৰা। নিজৰ তাউজীৰ লগত দেউতাকৰ ডাঙৰ ককায়েকক তাউজী কোৱা হয়। তোমালোকে তাউজীৰ লগত লগ হৈ পুত্ৰ পাৰ্টনাৰশ্বিপ কৰি লোৱা আৰু নিজৰ বিজনেছ কৰা। তেওঁলোকৰ মাকে ক'লে যে লোৱা পুত্ৰ, মোৰ হাতত তোমালোকৰ দেউতাৰ সময়ৰ কিছু লাল থোৱা আছে। 1 লাল সেই সময়ত লাখ টকাৰ আছিল। তেওঁলোকৰ মাকে এটা টোপোলাত 10-12টা লাল বান্ধি ৰাখিছিল, সেয়া দি দিছিল তেওঁৰ পুত্ৰক আৰু তেওঁলোকক ক'লে যে তাউজীক কৈ দিয়া, আমাৰ ওচৰততো পইচা নাই, এই লালক বন্ধকত দি দিয়া, গহনা ৰাখি দিয়া, আৰু যেতিয়া আমি টকা উপাৰ্জন কৰিম, আমাৰ ভাগত যি আহিব তেতিয়া উলিয়াই ল'ম। এতিয়া 2 পুত্ৰই মাকে দিয়া সেই লাল লৈ গ'ল। তাউজীক প্ৰাৰ্থনা কৰি ক'লে যে মায়ে কৈছে আমি এতিয়া সৰু হৈ আছোঁ, আমি বিজনেছ কৰিব নোৱাৰোঁ, পইচাও আমাৰ হাতত নাই, এই লালখিনিকে লৈ লওক, এইখিনি বন্ধকত ৰাখি দিয়ক, ইয়াৰ বিনিময়ত কিছু ধন লৈ লওক আৰু আমাৰ লগত পাৰ্টনাৰশ্বিপ কৰি লওক। তেতিয়া সেই শেঠজীয়ে তাউজীয়ে সেয়া খুলি চালে। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো কি? ছাৰ, মোৰ নাম সীমা ৰোহিল। সীমা, আপুনি ক'ৰ পৰা আহিছে? চিকাৰ ডিষ্ট্ৰিক্ট, ৰাজস্থানৰ পৰা আহিছোঁ। আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? ছাৰ, মই 2014 23 ফেব্ৰুৱাৰীত নাম লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? যেনেকৈ অইন মানুহে কৰে, আগৰ পৰাই সেই ভক্তিয়ে কৰিছিলোঁ। যিমানবোৰ দেৱী দেৱতা আছে, শিৱদেৱৰ, হনুমান দেৱৰ, যিবোৰ ভক্তি সাধনা কৰে সেইবোৰে কৰিছিলোঁ। আমাৰ মা দেউতা তেওঁলোকে যিবোৰ ভক্তি কৰিছিলে, আমিও সেইবোৰ ভক্তি কৰিছিলোঁ। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে? কাৰণ মই বহুত বেছি বেমাৰত পৰিছিলোঁ, সেইকাৰণে মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লৈছিলোঁ। কি বেমাৰ আছিলে আপোনাৰ? কি হৈছিল আপোনাৰ লগত? ছাৰ, মই যদি নিজৰ কাহিনীটো মনত পেলাওঁ, মোৰ আত্মা একেবাৰে কঁপি উঠে। মই আপোনাক ক'ব বিচাৰিম যে মোৰ ইমান বেছি সমস্যা আছিল যে মই লাখ লাখ টকা, কোটি কোটি টকা বৰবাদ কৰিছোঁ এই সমস্যাটোৰ বাবে। তথাপি মই অলপো আৰাম পোৱা নাছিলোঁ। কি বেমাৰ আছিলে আপোনাৰ আৰু কি কি কৰিলে? মোৰ বেমাৰটো ধৰাই পৰা নাছিলে। মই যেতিয়া জৰা ফুকা কৰিবলৈ গৈছিলোঁ, তেতিয়া কৈছিল যে মোৰ গাত ভূত আছে। যেতিয়া ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, ডক্টৰে কৈছিলে মোৰ পাইলছ আছে। লুজ মোচন মোৰ ইমান হৈ আছিলে যে মই বাৰ বাৰ, দিনত 10 বাৰ, ৰাতি 10 বাৰ, লুজ মোচনৰ লগতে মোৰ ব্লিডিঙো হৈছিল। ইমান তেজ ওলাইছিলে, ইমান তেজ। মই ইমান দুৰ্বল হৈ গৈছিলোঁ, ইমানেই দুৰ্বল হৈ গৈছিলোঁ। কিছুমানে কৈছিলে তাইৰ পাইলছ আছে, কিছুমানে 3টা ভূত থকা বুলি কৈছিলে, কিছুমানে নজৰ লগা বুলি কৈছিল। আমি সকলো কৰাইছিলোঁ, জৰা ফুকাও কৰাইছিলোঁ, পাইলছৰো চিকিৎসা কৰাই আছিলোঁ। পাইলছৰ ইনজেকশ্যন লগাইছিলে মোৰ শৌচ দুৱাৰত, মই সেইটোও কৰিছিলোঁ। কিন্তু তাৰপিছত সমস্যা বেছিহে হৈছিল আৰু অলপো ভাল পোৱা নাছিলোঁ। কালি মাৰ পূজাৰীৰ ওচৰলৈ গৈছিলোঁ, তেওঁ কৈছিলে যে যদি তাইৰ কলিজাটো বচাব বিচাৰিছা তেন্তে তাই ছাগলীৰ কলিজা খাব লাগিব। মই ক'লোঁ ঠিক আছে, যদিহে মোৰ কলিজা বচাবলৈ এইটো কৰিব লাগে তেনেহ'লে মই এইটোও কৰিব পাৰিম। গতিকে মই 4 দিনলৈকে ছাগলীৰ কলিজা খোৱালে আৰু 5 দিনলৈকে মোক ছাগলীৰ মাংস খোৱালে। তথাপিও মই অলপো সকাহ পোৱা নাছিলোঁ। তাৰপিছত মোৰ সমস্যা বেছি হ'বলৈ ধৰিলে, সমস্যা বাঢ়ি যাবলৈ ধৰিলে। হস্পিটেলত নিয়াত ক'লে যে মোৰ টিবি আছে। তাৰপিছত মই টিবিৰ ঔষধ খালোঁ, 2 মাহলৈকে মই টিবিৰ ঔষধ খালোঁ। তাৰ বাবে ইমান উইক হৈছিলোঁ। তাৰপিছত মই চলা ফিৰা কৰিবলৈও নোৱাৰা হৈ গৈছিলোঁ। তাৰপিছত চিকাৰতে মোক এডমিট কৰালে যে তাইৰ কি হ'ল, তাইতো এতিয়া মৰিবই চাগে। তেতিয়া হস্পিটেলৰ মানুহে ক'লে যে
তাইৰ এতিয়া 28 কেজি ৱেইট আছে আৰু তাইক ইমান বেছি পাৱাৰৰ ঔষধ দি আছা, গতিকে তাইতো হ'বই শেষ। তেতিয়া মোৰ হাজবেণ্ড আৰু দেউতাক ক'লে যে তাইক সোনকালে আপোনালোকে জয়পুৰলৈ লৈ যাওক, নহ'লে তাই জীয়াই নাথাকিব। দুৰ্লভজী হস্পিটেলত এডমিট যদি নকৰাই তাইক, এঘণ্টাৰ ভিতৰত জয়পুৰলৈ লৈ গ'লেহে তাই বাচিব। তাৰপিছত মোক এঘণ্টাতে জয়পুৰ পোৱাই দিছিলে, ICUলৈ লৈ গৈছিলে মোক। 2-3 দিন পিছত চেতনা আহিল আৰু তেজো দিব লগা হৈছিল আৰু পৰীক্ষাও কৰাইছিল। সেই সময়ত মই যেতিয়া পৰীক্ষা কৰিছিল তেতিয়া গম পালোঁ যে মোৰ পেটৰ ভিতৰত চুৱেলিং আছিলে আৰু ঘাঁ হৈছিল। গতিকে মোক 18 দিন এডমিট কৰি থৈছিল। 18 দিনত আমি 18 লাখ টকা তাত দুৰ্লভজী হস্পিটেলত বেংকত জমা কৰাই, তাত দুৰ্লভজী হস্পিটেলৰ বেংকত জমা কৰালোঁ আমি। তাৰপিছত 18 দিনৰ পিছত আমি ছুটী লৈ ঘৰলৈ আহি আছিলোঁ। তেতিয়া ৰাস্তাতে জৰা ফুকা কৰা আৰু এজনক পাই গ'লোঁ। সুধিলে মোৰ কি সমস্যা। মোৰ হাজবেণ্ডে ক'লে যে এইটো বেমাৰ আছে। তেতিয়া ক'লে যে মই তাইক একেবাৰে ঠিক কৰি দিম, তাই 3 দিনতে নিজৰ মূৰ দাঙি নিজে নিজে খোজ কাঢ়িবলৈ ধৰিব। আপোনাৰ স্বামীয়ে কি কৰে? মোৰ হাজবেণ্ড আৰ্মিত আছে। হয়, আৰ্মিত আছে, তেওঁ আৰ্মিৰ ডিউটি কৰে। আপুনি ৰাস্তাত জৰা ফুকা কৰা এজন পায়। যিহেতু আপুনি হস্পিটেলত চিকিৎসা কৰাই আছিলে, তেন্তে জৰা ফুকা কৰাজনৰ ওচৰত চিকিৎসা কিয় কৰালে? তেওঁ কৈছিল যে মই গেৰাণ্টি লৈছোঁ এওঁ 3 দিনতে, যিহেতু মই উঠিবই পৰা নাছিলোঁ, মূৰেই দাঙিব পৰা নাছিলোঁ। তেতিয়া ক'লে যে সেই সময়তে মোক পানীত কিবা মন্ত্ৰ মাতি খাবলৈ দিছিলে। সেই সময়তে মই মূৰ লৰোৱা আৰু সকলোবোৰ কৰিবলৈ ধৰিছিলোঁ। তেন্তে তান্ত্ৰিকে আপোনাক সুস্থ কৰিব পাৰিলেনে? নাই, তেওঁ এমাহলৈকে এমাহ একদম সুস্থ হৈ আছিলোঁ মই। 1 মাহৰ পিছত আকৌ সেই একেই প্ৰব্লেম, আকৌ মই লেট্ৰিন যাব ধৰিছিলোঁ, লুজ মোচন হৈছিল। আমি যে 1 লাখ টকা দিছিলোঁ সেইখিনি ঔষধটো পেলাই দিছিলোঁ। তাৰপিছত আমি আৰু সেই হস্পিটেললৈ যোৱা নাই। তেওঁ কৈছিলে যে এই গাত যিটো ভূত আছিলে সেইটো আমি উলিয়াই দিছোঁ। আৰু যেতিয়াই এই প্ৰব্লেমটো, তেন্তে আপোনাৰ চিকিৎসা এখন ডাঙৰ হস্পিটেলত কিয় নকৰালে? মানে ছাৰ, হাজবেণ্ডে আগতে কৈছিলে যে তেওঁ যিহেতু আৰ্মিত আছিলে, অলপ চলপ পইচাও আছিলে। তেওঁ কৈছিলে যে ইয়াতে চিভিলতে ভাল চিকিৎসা হ'ব, ইয়াতে কৰাওঁ। গতিকে শেষত তেওঁৰ লগৰে কোনোবা এজনে ক'লে যে, তেওঁৰ লগতে ডিউটি কৰা আৰ্মি এজনে ক'লে যে আপুনি ইয়াত পইচা কিয় বৰবাদ কৰি আছে, আপুনি দিল্লীত যাওক, RR হস্পিটেল দিল্লীত যাওক, তাত আপোনাৰ ভালদৰে চিকিৎসা হ'ব, তাৰ পৰা ঔষধ আনক। R&R হস্পিটেললৈ আমি গৈ পালোঁ 2010ত 1 জানুৱাৰীত। গতিকে তাত গৈ পায়ে তেওঁলোকে পৰীক্ষাও কৰোৱা নাছিল। মোৰ এনেকুৱা অৱস্থা দেখি ডক্টৰে ক'লে যে পুত্ৰী তোমাৰ বহুত দেৰি হৈ গ'ল, গোটেই জীৱন এতিয়া ঔষধ খাব লাগিব আৰু এনেকেই চলি থাকিব। তথাপিও তেওঁ চেষ্টা কৰিছিল। মোৰ এণ্ডস্কপি কোলনস্কপি কৰিলে। এতিয়া এণ্ডস্কপি আৰু কোলনস্কপিৰ মই ৰিপৰ্টো লৈ আহিছোঁ। আৰু তেওঁক মই ক'লোঁ যে যেতিয়া পৰীক্ষা কৰিছিল, পেটৰ ভিতৰত পাইপ ভৰাই পৰীক্ষা কৰিছিল, তাতে গম পাই ক'লে যে তোমাৰ গোটেই পাকস্থলীটো বেয়া হৈ গৈছে, এতিয়া তোমাৰ কোনো চিকিৎসা নাই, এতিয়া গোটেই জীৱন ঔষধ খাব লাগিব, এতিয়া এনেকেই চলিব লাগিব, কেতিয়াবা কম বেছি লেট্ৰিন, কেতিয়াবা ব্লিডিং। তেতিয়া মোক ঔষধ দিবলৈ আৰম্ভ কৰি দিছিল। তথাপিও মই অলপ চলপ আৰাম পাইছিলোঁ। তাৰপিছত 2011ত মোৰ কণ্ডিশ্যন আকৌ সেই বেছি হ'বলৈ ধৰিছিলে, জ্বৰ হ'বলৈ ধৰিছিলে। 10 দিনলৈকে জ্বৰ। ধৰক এমাহত মই 25 দিন হস্পিটেলত আছিলোঁ আৰু 5 দিন ঘৰত আছিলোঁ। তাৰপিছত আকৌ মোক ডক্টৰে ক'লে যে তাইক আকৌ ইনজেকশ্যন দিব লাগিব। এটা ইনজেকশ্যন 1 লাখ টকাৰ আছিল। 2011 আৰু 12ৰ ভিতৰত মোক 19টা ইনজেকশ্যন লগাইছিল। এটা ইনজেকশ্যনৰ দাম 1 লাখ টকা আছিল মোৰ। আৰু ব্লাড ধৰক 6 পইণ্ট ব্লাড হৈ গ'ল, আকৌ ব্লাড দিয়া, তাতে আকৌ ব্লাড মোৰ O নিগেটিভ। 21 ইউনিট মোক ব্লাড দিছিলে 2014ৰ আগত। আৰু তাৰ পৰা মই একো আৰাম পোৱা নাছিলোঁ। ডক্টৰে ক'লে যে যিহেতু তাই আৰাম পোৱা নাই, গতিকে আৰু বেলেগ টীম মাতিলে। 35জন ডক্টৰ আহিছিল চাবলৈ। তেওঁলোকে ৰাতিপুৱাৰ পৰা গধূলিলৈ চেক কৰিলে মোক। তেতিয়া তেওঁলোকে ক'লে যে আপোনালোকে তাইক যি চিকিৎসা কৰি আছে, যি তাইক ঔষধ দি আছে, যি ইনজেকশ্যন দি আছে 1 লাখ টকাৰ, যদি তাৰ পৰা একো আৰাম পোৱা নাই, গতিকে তাই আৰু একো আৰাম নাপায়। অপাৰেশ্যন কৰাবলৈ আমি কৈছিলোঁ। তেতিয়া ক'লে যে আমি তাইৰ অপাৰেশ্যন কৰিব নোৱাৰোঁ, কাৰণ তাইৰ বয়স নাই এতিয়া, আৰু অন্ত্ৰ বেলেগো লগাব নোৱাৰোঁ, আৰু অন্ত্ৰৰ অবিহনেও কাম নচলে। তেতিয়া ক'লে যে তাইক যি ইনজেকশ্যন দি আছে, যি ঔষধ দি আছে, সেইটোৱে বেষ্ট, বেলেগ চিকিৎসা নাই। তাৰপিছত মোৰ আৰু বেছি অৱস্থা বেয়া হ'বলৈ ধৰিছিল। একেবাৰে বহুত ইনফেকশ্যন হৈ গৈছিল পেটৰ ভিতৰত, কাৰণ বৃহদান্তটো বেয়া হৈছিলেই, গোটেই অন্ত্ৰটো বেয়া হৈছিল। বাৰে বাৰে এডমিট হৈছিলোঁ। এডমিট হৈ মই ইমান শিকি গৈছিলোঁ যে মই নিজে আনক ইনজেকশ্যন লগাব পৰা হৈ গৈছিলোঁ তাত।
ইমানেই ইনজেকশ্যন লৈছোঁ মাহত 20-25 দিন এডমিট হৈ আছিলোঁ আৰু আকৌ 2013ত বেলেগ ইনজেকশ্যন লগাইছিলে মোক 10,000 টকাৰ সেয়াও ওলোটাকৈ প্ৰভাৱ পেলাইছিল 1 লাখ টকাৰ ইনজেকশ্যনটোত 20 দিন আৰাম পাওঁ আৰু আকৌ সেই সমস্যা হয় ইমান বেছি অশান্তি পাই গৈছিলোঁ বহুত বেছি আকৌ 2013ত কৈছিলে মোৰ হাজবেণ্ডক যে তাইক যি চিকিৎসা কৰিবলগীয়া আছিলে আমি কৰিলোঁ আমি তাইক যিবোৰ চিকিৎসা কৰি আছোঁ ঔষধ দি আছোঁ এণ্টিবায়'টিক দি আছোঁ সেই সকলোৱে ওলোটাকৈ প্ৰভাৱ পেলাই আছে গতিকে সেইবাবে তাইক যলৈ লৈ যায় লৈ যাওক তাই য'তে সন্তুষ্টি পায় তলৈকে লৈ যাব পাৰে আমাৰ যি চিকিৎসা আছিলে কৰিলোঁ তাই নাবাচে আৰু তাইৰ অন্ত্ৰ যিকোনো সময়তে ফাটিব পাৰে যিকোনো সময়তে মৰিব পাৰে তাইক যলৈকে লৈ যাব বিচাৰে লৈ যাওক তাইৰ যি চিকিৎসা আছিলে আমি কৰিলোঁ আপোনাক ভাৰতৰ টপ মষ্ট 35জন চিকিৎসকে চাইছিলে তেখেতসকলো আপোনাৰ স্বামীক উত্তৰ দি দিছিলে যে এতিয়া তেওঁৰ যি চিকিৎসা আমি ইমানখিনিলৈকে কৰিছোঁ যে আগলৈ আৰু কোনো উপায় নাই আৰু আগলৈ এওঁৰ বাবে কোনো চিকিৎসা নাই তেন্তে ইয়াৰ পিছত আপুনি কি কৰিলে আৰু তাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল হয় মই এডমিট যেতিয়া আছিলোঁ মোৰ হাজবেণ্ডক ডক্টৰে কৈ দিছিলে যে তাই নাবাচিব আৰু গতিকে যদি যিকোনো মানুহ এজনক এনেকৈ কৈ দিয়ে যে ভাই তোমাৰ পত্নী মৰিব তেওঁতো আপুনিতো জানে কেনেকুৱা অনুভৱ কৰিব গতিকে তেওঁ ঔষধ আনিবলৈ গৈছিলে সেই হস্পিটেলতে ঔষধ পায় তেওঁ তালৈ ঔষধ আনিবলৈ গৈছিলে গতিকে তেওঁ তাত কোনো ভগত এজনকে লগ পালে আৰ্মিৰে আছিল কোনোবা তেতিয়া তেওঁ ক'লে যে আপোনাক বৰ দুখত থকা যেন লাগিছে তেতিয়া মোৰ হাজবেণ্ডে ক'লে যে হয় বন্ধু মই দুখী হৈ আছোঁ মোৰ পত্নীৰ এনেকুৱা সমস্যা হৈছে এতিয়া ডক্টৰে এনেকৈ উত্তৰ দি দিছে মই এতিয়া কি কৰোঁ যিমানখিনি শুশ্ৰূষা কৰিব লাগে মই কৰিম কিন্তু এতিয়া না মই বচাব পাৰিম না ডক্টৰে বচাব পাৰিব এতিয়া আৰু আমাৰ সাধ্যত নাই তাইক বচোৱা তেতিয়া তেওঁ ক'লে যে মই এটা ঠাইলৈ যাবলৈ কওঁ আপুনি তালৈ যাওক বৰবালা আশ্ৰমলৈ যাওক আৰু সাধনা চেনেলত 7:30 পৰা 8:30লৈকে প্ৰগ্ৰেম আহে সেইটো চাব সেয়া 7:30 পৰা 8:30লৈকে বাজে সেয়া চাব আপুনি আৰু এবাৰ মোৰ কথা শুনি আপুনি তালৈ যাওক তেতিয়া তেওঁ ক'লে যে ভাই এইবোৰত মই বহুত পঢ়িলোঁ আমি বহুত ঠাইলৈ গ'লোঁ দেৱী দেৱতাসকলৰ ওচৰলৈ আমি বহুত গ'লোঁ ভগৱান বোলা কোনোৱে নাই তেতিয়া ক'লে ঠিক আছে তুমি কৈছা যেতিয়া মই এবাৰ যাম যদিহে বাচে তাই আকৌ আমি সৎসংগ শুনিলোঁ কম বেছি জ্ঞান বুজি পালোঁ তেতিয়া মনলৈ আহিল যে ব'লা আমি যাওঁ বৰবালা আশ্ৰমলৈ তেতিয়া মোক গাড়ীত বহুৱাই বৰবালা আশ্ৰমলৈ লৈ যোৱা হ'ল তেতিয়া আশ্ৰমত যোৱাৰ পিছত ক'লে যে এতিয়া আপোনাক নাম দিয়া যাব এয়া নিয়ম আছে গতিকে আমি এনেদৰে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা ল'লোঁ তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সেই বেমাৰ ভাল হ'লনে যি অল ইণ্ডিয়াৰ টপ মষ্ট 35জন ডক্টৰো ঠিক কৰিব পৰা নাছিল সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত মোৰ কি লাভ হ'ল মই কৈ আছোঁ মই ইমান লাভ পালোঁ মই ক'ব নোৱাৰোঁ মই ইমান লাভ পালোঁ বহুত বেছি সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত ডক্টৰে আগতেই কৈ থৈছিলে যে তাই নাবাচিব তাইৰ অন্ত্ৰ আৰু পেট ফাটি তাই শেষ হৈ যাব গতিকে সেয়াই হৈছিলে মোৰ পেট ফাটি গৈছিলে মই আপোনাক দেখুৱাই আছোঁ মোৰ ইয়াতে ডক্টৰে কৈছিল তাইৰ এতিয়া অপাৰেশ্যন কৰিব নোৱাৰিম তাইৰ এতিয়া এজ নাই মোৰ 28 কেজি ৱেইট আছিল আৰু 28 কেজি ৱেইটৰ পৰা মোৰ 54 কেজি ৱেইট হৈ গ'ল আপোনালোকে অনুমান কৰিব পাৰিব যে মই কিমান আৰাম পাইছোঁ কিমান নাই পোৱা তাৰপিছত মোৰ অপাৰেশ্যন হ'ল 8 ঘণ্টা মোৰ অপাৰেশ্যন হৈছিল যিজন ডক্টৰে কৈ আছিল যে তাইৰ গোটেই অন্ত্ৰ বেয়া হৈ গৈছে যিকোনো সময়তে মৰিব পাৰে এতিয়া সেই ডক্টৰে অপাৰেশ্যন কৰি লৈ আহিছে আৰু সেই ডক্টৰে কৈছে যে ডক্টৰে মোক দেখি নিজেই আচৰিত হৈ গৈছিলে যে ইমান ডাঙৰ চমৎকাৰ কেনেকৈ হৈ গ'ল তাইতো গোটেই অন্ত্ৰ বেয়া হৈ গৈছিলে এইটো কেনেকৈ হ'ব পাৰে তাইৰ ভিতৰৰ অন্ত্ৰখিনি 16 বছৰীয়া ছোৱালীৰ অন্ত্ৰৰ দৰে কেনেকৈ হ'ব পাৰে এয়াতো এক চমৎকাৰেই হয় ছাৰ আটাইতকৈ আচৰিত কথা এইটো যে মোৰ গোটেই অন্ত্ৰ বেয়া আৰু তাৰ লগতে মই প্ৰেগনেণ্টো আছিলোঁ আৰু তাইও ছোৱালীজনী একেবাৰে সুস্থ এয়া যি আপোনাৰ হাতত ৰিপৰ্ট আছে এয়া ক'ৰ হয় আগতে আপুনি আপোনাৰ ৰিপৰ্ট দেখাওক হয় এয়া RNR হস্পিটেলৰ ৰিপৰ্ট এয়া 2010 আৰু 12ৰ হয় যে মোৰ যি কলনস্কপি কৰিছিলে ডক্টৰে কৈছিলে যে এই গোটেই অন্ত্ৰ বেয়া হৈ গৈছে সেই ৰিপৰ্ট মই লৈ আহিছোঁ আমাৰ কেমেৰাত দেখাওক চাওক মোৰ অন্ত্ৰ ভিতৰৰ পৰা কেনেকৈ বেয়া হৈ গৈছে গোটেই অন্ত্ৰ একেবাৰে বেয়া হৈছে কেনেদৰে ছাল গৈছে আৰু ব্লাড হৈ আছে এয়া 2010ৰ ৰিপৰ্ট এয়া 2012ৰ ৰিপৰ্ট
এইখন আৰ্মি হস্পিটেল। হয়, এয়া আৰ্মি হস্পিটেল হয়। দৌলখোৱাৰ ওচৰত R&R হস্পিটেল, দিল্লী কেণ্টত। কোন ডক্টৰে আপোনাৰ চিকিৎসা কৰিছিলে? এয়া কৰ্ণেল ডক্টৰ ৰাহুল জৈনে। এতিয়া আপুনি আপোনাৰ সন্তানক দেখুৱাওক, ৰিপৰ্টখন থৈ দিয়ক। এতিয়া আপোনাৰ সন্তানক সকলোকে দেখুৱাই দিয়ক, দৰ্শকক দেখুৱাই দিয়ক যে আপোনাৰ যিগৰাকী সন্তান তাইৰ বয়স কিমান হ'ল। হয়, এজনী মোৰ ছোৱালী আৰু এতিয়া 3.5 বছৰীয়া হৈছে আৰু তাই একেবাৰে সুস্থ। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত একেবাৰে সুস্থ। এইটো আচৰিত কথা যে আপোনাৰ অন্ত্ৰ বাহিৰত আছে, ফাটি গৈছে, ওলাই পৰিছে, তথাপিও আপুনি আপোনাৰ ছোৱালীক সহজে কোলাত তুলি লৈছে। তাইৰ ওজন কিমান? তাইৰ ওজন হ'ল, কেইদিনমান আগতে চাইছিলোঁ তেতিয়া 16 কেজি আছিলে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মোৰ একেবাৰে এনেকুৱা লগা নাই যে মই তাইক কোলাত লৈ আছোঁ আৰু মই অনুভৱে কৰা নাই যে মোৰ অন্ত্ৰ বাহিৰত আছে। তাইক অনুগ্ৰহ কৰি তলত থৈ দিয়ক। আমাৰে ভয় লাগিছে যে আপোনাৰ অন্ত্ৰ বাহিৰত ওলাই আছে আৰু আপুনি তাইক কোলাত লৈছে। আৰু এইটো এটা আচৰিত কথাই হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ যিগৰাকী সন্তান গৰ্ভত আছিলে এতিয়া একেবাৰে সুৰক্ষিত আৰু আপোনাৰ লগতো আছে 3 বছৰৰ পৰা, আৰু আপুনিও একেবাৰে সুস্থ। আপুনি ভগত সমাজক সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কি জনাব বিচাৰিব? ভগত সমাজক মই এইটোৱে ক'ব বিচাৰিম যে বাৰ্তা দিয়াৰ যোগ্যতা বাৰু মোৰ নাই, তথাপিও হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ যিসকল মোৰ ভাতৃ ভগ্নীয়ে শুনি আছে, সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনি আছে, যিবোৰ কিতাপ দিছে, সেই সকলো আমাৰ মনুষ্য জীৱন দুৰ্লভ হে মিলে না বাৰম্বাৰ, 13 বৰ্ষে পত্তা টুট পৰে ভাৱনা লগতে দাৰ। মনুষ্য জীৱন 84 লাখ জুনিত এবাৰ পায়, গতিকে সেয়া ভক্তি কৰিবলৈহে দিয়ে। সেইটো এইবাবে নহয় যে সন্তান জন্ম দিলা, সিহঁতক লালন পালন কৰিলা, এনেকৈ জীৱন শেষ কৰিলা যে হৈ গ'ল কাম। এয়াতো পশু পক্ষীও কৰে, গৰু ছাগলী, ইহঁতেও নিজৰ সন্তানক লালন পালনৰ কামটো সকলোৱে কৰে। চাওক, আপুনি আৰু আপোনাৰ ছোৱালী দুয়োগৰাকীয়ে মৃত্যুৰ মুখৰ পৰা বাচিলে, আৰু আপুনি কৈছে যে সকলোবোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত হৈছে। ছাৰ, এতিয়া মই এইটো ক'ম যে কুৎসিতক কি লাগে ৰূপ, নিৰ্ধনক কি লাগে মায়া, আৰু যিসকলৰ আৰ্থিক সমস্যা আছে, যিসকল শাৰীৰিক ৰূপত অসুস্থ হৈ আছে, সেইসকলৰ বাবে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত সম্পূৰ্ণ চিকিৎসা আছে। আপোনাৰ স্বামীৰ আগতে বিশ্বাস নাছিল, তেওঁ আস্তিক নাছিল, চাব গ'লে তেওঁ নাস্তিক হৈ গৈছিলে, মনাই নাছিলে যে ভগৱানো আছে। তেওঁ কৈছিল যে ভগৱান নামৰ কোনো বস্তুৱেই নাই। যিহেতু এতিয়া আপুনি পূৰ্ণৰূপে সুস্থ, এতিয়া কি ভাবে? তেওঁ এতিয়া মোতকৈ বেছিহে বিশ্বাস কৰে যে ভগৱান আছে, সকলো ঠাইতে ভগৱান আছে। আমাৰ লগতো ভগৱান থাকে, সন্ত ৰামপালদেৱ মহাৰাজ সদায় আমাৰ লগত থাকে, আৰু এতিয়া তেওঁ মোতকৈ বেছিহে বিশ্বাস কৰে। আৰু কি ক'ব বিচাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে? ছাৰ, মইতো সকলোকে এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰিছোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ আমাৰ ওচৰলৈ আহিছে, তেওঁৰ পৰা নাম দীক্ষা লওক আৰু নিজৰ কল্যাণ কৰাওক। হয়, ধন্যবাদ। হয় সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।